আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। তো আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম NCERT মেথমেটিক্স ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 8.4ৰ কুৱেশ্যন নাম্বাৰ 4ৰ বিষয়ে। তো চোৱা কুৱেশ্যন নাম্বাৰ 4ত যিকেইটা প্ৰব্লেম আছে এটা এটাকৈ ছল্ভ কৰিম, ডিটেইলছত ছল্ভ কৰিম। ইয়াতে যিহেতু MCQ হিচাপে দিয়া আছে, পৰীক্ষাত MCQ হিচাপে আহিব পাৰে, তো তুমি আনচাৰকেইটা মুখস্থ কৰি ল'বা ভালকৈ। কিন্তু যদি লিখিব দিয়ে যে এইটোক ছল্ভ কৰা, তেতিয়াহ'লে তুমি ছল্ভ কৰিব লাগিব। তো ভিডিঅ'টো অকণমান লেন্থি হ'ব পাৰে, মানে ভিডিঅ'টোক আমি গোটেইখিনি বস্তু আমি ডিটেইলছত শিকিম। তো যদি কম সময়ৰ বাবে ভিডিঅ'টো চাবৰ কাৰণে আহিছা, তেতিয়াহ'লে অকণমান ধৈৰ্য সহকাৰে চাই যাবা। ইমান কম সময়ৰ ভিতৰত আমি ইমান ধুনীয়া বস্তু এটা আমি শিকিব নোৱাৰোঁ। তো আৰু ক্লাছ 10ৰ বাবে এই ত্ৰিকোণমিতি কিমান ইম্পৰ্টেণ্ট হয় আমি চবেই গম পাওঁ। তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কি কৈছে 9 sec স্কোৱাৰ a মাইনাছ 9 10 স্কোৱাৰ a ইজ ইকুৱেলছ টু হোৱাট। তো ইয়াতে পোনপ্ৰথমে কুৱেশ্যনটো লিখি লওঁ। ইয়াতে কুৱেশ্যনটোত আমাক কি দিয়া আছে? কুৱেশ্যনটো দিয়া আছে আমাক ইয়াতে কুৱেশ্যন নাম্বাৰ 4ৰ 1 দিয়া আছে 9 sec স্কোৱাৰ a মাইনাছ 9 10 স্কোৱাৰ a। তো দুয়োটাৰ পৰা 9 কমন লোৱা, তেতিয়াহ'লে ইয়াতে কি থাকিব? sec স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ a। তো এইখিনি ফৰ্মুলাৰ পৰা তুমি চোৱা, ইয়াতে কিমান আছে? 10 স্কোৱাৰ a। তেতিয়াহ'লে এই 10 স্কোৱাৰ a যদি সোঁফালে গুচি যায় কি হ'ব? sec স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ a। মানে তেতিয়াহ'লে এইটো সোঁফালে গুচি গ'লে sec স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ a হৈ যাব। তেতিয়াহ'লে ইয়াৰ ভেলুটো কিমান আহিব? 1 হৈ যাব। তাৰমানে তুমি যদি এইটোক লিখিব খোজা, এইটোক এনেকৈ লিখিব পাৰা না, যে 1 ইজ ইকুৱেলছ টু sec স্কোৱাৰ a, আৰু এইটো প্লাছ 10 স্কোৱাৰ হ'বলৈ গ'লে কি হ'ব? মাইনাছ 10 স্কোৱাৰ a। অ'কে, তেতিয়াহ'লে sec স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ a মানে কিমান? 1। তো তেতিয়াহ'লে ইয়াৰ পৰা লিখি দিয়া 9 ইনটু 1, তাৰ মানে এনচাৰ হৈ গ'ল 9। তাৰমানে ইয়াৰ অপশ্যন কোনটো শুদ্ধ? ইয়াৰ অপশ্যন নম্বৰ বি যিটো আছে, অপশ্যন নম্বৰ বিটো শুদ্ধ হৈ গ'ল। এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 2ত কি কৈছে? কুৱেশ্যন নাম্বাৰ 2 অকণমান দীঘলীয়া হ'ব। ইয়াতে কোৱা হৈছে 1 প্লাছ 10 স্কোৱাৰ থিটা sec স্কোৱাৰ থিটা, 1 প্লাছ cot স্কোৱাৰ 1 প্লাছ 10 থিটা sec থিটা, 1 প্লাছ cot থিটা মাইনাছ cosec থিটা। ইয়াৰ ভেলু কিমান উলিয়াব লাগে? তো 1 প্লাছ, প্ৰথমে আছে 1 প্লাছ 10 থিটা প্লাছ sec থিটা, আৰু লগতে কি আছে? 1 প্লাছ cot থিটা মাইনাছ cosec থিটা, এইটো আছে। তেতিয়াহ'লে এইবাৰ পোনপ্ৰথমে আমি ইয়াতে চেঞ্জ কৰিম এই 10ক। তো 1 প্লাছ 10ক কি লিখিব পাৰি? 10ক লিখিব পাৰি আমি সাইন থিটা বাই কছ থিটা। 10 মানে হৈছে সাইন থিটা বাই কছ থিটা, আৰু sec থিটা মানে sec কাৰ বিপৰীত আছিল? কছ। তো 1 বাই কছ থিটা। তো লিখি দিয়া। আৰু এইফালে কি আছে? কট আছে। তো এইটো কি লিখিব পৰা যাব? 1 প্লাছ কট মানে কি হ'ব তেতিয়াহ'লে? কট মানে হৈছে কছ থিটা বাই সাইন থিটা, আৰু এইফালে cosec থিটা মানে কি আছিল? 1 বাই সাইন থিটা। লিখিলা। এইবাৰ চোৱা, এই গোটেইকেইটাৰ এলচিএম যদি আমি cos থিটা বনাই দিওঁ, তেতিয়াহ'লে ইয়াতে 1 আছে, 1ৰ লগত cos থিটা ইনটু কৰিলে কি আহিব? ইয়াতে cos থিটা লিখিব লাগিব, প্লাছ আছে ইয়াতে সাইন থিটা, আৰু ইয়াতে আছে কিমান? 1। ইয়াতে এইটোৰ তলত কিমান আছে? 1। তো গোটেইকেইটাক যদি আমি সাইন থিটা বনাব যাওঁ, তেতিয়াহ'লে এইটো কি হ'ব? 1ৰ লগত সাইন থিটা ইনটু হ'ব, তেতিয়াহ'লে এইটো হৈ যাব সাইন থিটা, প্লাছ এইটো হৈ যাব cos থিটা, এইটো কিমান আছে? -1। তো লিখি দিলা। এইবাৰ লিখাৰ পিছত তুমি যদি দুটাক ইনটু কৰি দিয়া, তো চোৱা ইনটু কৰিলে কেনেকুৱা আহিব? এই কছৰ লগত সাইনৰ লগত যদি ইনটু কৰি দিয়া, কি হৈ যাব? সাইন থিটা cos থিটা। তো তলত লিখি দিয়া সাইন থিটা cos থিটা, আৰু ওপৰত চোৱা এইটোৰ লগত এইটোৰ ইনটু। তুমি যদি এইখিনি এনেকৈ ভাবা যে এইটো আছে আচলতে cos থিটা প্লাছ সাইন থিটা প্লাছ আছে 1, আৰু ইয়াতে ভাবা যদি তুমি যে সাইন থিটা প্লাছ বা সাইন থিটাক এইটো cos থিটা লিখি দিয়া, এইটোক লিখি দিয়া cos থিটা প্লাছ সাইন থিটা মাইনাছ 1। তো এটা কাম কৰা, এইখিনিক ধৰি লোৱা এটা টাৰ্ম, এইখিনিক ধৰি লোৱা এটা টাৰ্ম। তেতিয়াহ'লে এবাৰ প্লাছ আছে, এবাৰ মাইনাছ আছে, তেতিয়াহ'লে এবাৰ প্লাছ থাকিলে এবাৰ মাইনাছ থাকিলে এটা ফৰ্মুলা আছিল, হয়নে নাই? এই ফৰ্মুলাটো কি আছিল? এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এটা ফৰ্মুলা আছিল, মনত আছে? যদি এবাৰ মাইনাছ হয় এবাৰ প্লাছ হয়, তেতিয়াহ'লে প্ৰথমটো স্কোৱাৰ মাইনাছ দ্বিতীয়টো স্কোৱাৰ। তুমি ধৰি লোৱা এইটো এটা টাৰ্ম আৰু এইটো এটা টাৰ্ম, ইয়াতে ধৰি লোৱা এইটো এটা টাৰ্ম লগতে এইটো এটা টাৰ্ম, তেতিয়াহ'লে এ প্লাছ বি, এ মাইনাছ বি, তেতিয়াহ'লে কি হ'ব? প্ৰথমটো স্কোৱাৰ, তাৰমানে cos থিটা প্লাছ সাইন থিটা
এইটোৰ স্কোৱাৰ মাইনাছ আহিব 1ৰ স্কোৱাৰ আৰু তলত আছে আমাৰ আগৰ পৰাই সাইন থিটা ইনটু কস থিটা তেতিয়াহ'লে এইবাৰ স্কোৱাৰ ভাঙি দে এইটোক স্কোৱাৰ ভাঙিলে আমি কি লিখিম এইটোক স্কোৱাৰ ভাঙিলে প্ৰথমে লিখিম এইটো স্কোৱাৰ প্লাছ এইটো স্কোৱাৰ প্লাছ 2 ইনটু এইটো আৰু ইনটু মানে a প্লাছ b হোল স্কোৱাৰৰ ফৰ্মুলা কি আছিল a প্লাছ b হোল স্কোৱাৰৰ ফৰ্মুলা আছিল যে a স্কোৱাৰ প্লাছ 2ৰ লগত এই দুটাৰ ইনটু প্লাছ আছিল লাষ্টত যিটো থাকে তাৰ স্কোৱাৰ তেতিয়াহ'লে ইয়াতে লিখিব লাগিব যে প্ৰথমে cos স্কোৱাৰ থিটা প্লাছ 2ৰ লগত সাইন থিটা আৰু cos থিটাৰ ইনটু প্লাছ ইয়াতে কি আছে সাইন স্কোৱাৰ থিটা সাইন আছে তো সাইন স্কোৱাৰ থিটা মাইনাছ 1ক স্কোৱাৰ কৰিলে 1 আৰু তলত কি আছে সাইন থিটা cos থিটা এতিয়া চোৱা এইটো ইন্টাৰেষ্টিং হৈ যাব এবাৰ cos স্কোৱাৰ থিটা আৰু সাইন স্কোৱাৰ থিটাক প্লাছ কৰিলে আমি কিমান পাওঁ 1 পাওঁ এই দুটাক প্লাছ কৰিলে কিমান পোৱা যায় 1 কিনো ইতিমধ্যে আমি শিকিছো cos স্কোৱাৰ থিটা প্লাছ সাইন স্কোৱাৰ থিটা ইকুৱেল টু 1 তো এই দুটাক প্লাছ কৰি আমি 1 পাই যাম সো 1 আৰু এইফালে এটা কি আছে -1 আৰু মাজত কি আছিল টুৱাইস cos থিটা টুৱাইস sin থিটা cos থিটা আৰু তলত কি আছে এটা sin থিটা cos থিটা আগৰ পৰাই আছে তেতিয়াহ'লে এইটো প্লাছ আৰু মাইনাছ 1 কেনসেল কৰি দিয়া তেতিয়াহ'লে ওপৰত থাকিল কি টুৱাইস sin থিটা cos থিটা আৰু তলত কি আহিল sin থিটা cos থিটা তেতিয়াহ'লে এই sin থিটা cos থিটা কেনসেল কৰিলে আমি কি পাম 2 তেতিয়াহ'লে ইয়াৰ আনসাৰ আহিব কিমান ইয়াৰ আনসাৰ আহি যাব 2 যেটো আমাৰ অপচন নম্বৰ সি দিয়া আছে ইয়াৰ আনসাৰ হৈ যাব 2 এটা নেক্সট কোৱেশ্চন নম্বৰ 3 ত কি কৈছে sec a plus 10a 1 minus sin a sec a plus 10a 1 minus sin a তো চোৱা এটো কেনেকৈ আমি সলভ কৰিব পাৰো তো নেক্সট পেজত এটো সলভ কৰিম নাম্বার 3 sec a plus 10a আৰু ইয়াতে 1 minus sin a ওকে তেতিয়া হলে এটো যদি সোয়া sec a 10a ইয়াৰ অপচন দিয়া আছে এটা sec a sin a cos a cos a তো সিরিয়াল বাই সিরিয়াল এটো লাইন বাই লাইন দেখি যোৱা তো সোয়া এক্সামত যদি তোমাক এনেকা কোশ্চেন এটা দিয়া থাকে তুমি যদি একই না জানা বা একই বুজি পোৱা নাই যে এটো কি কৰিবা এটলিস্ট এটা কাম কৰিবা যে গোটেই কেটাৰ বিপৰীত অনুপাত কেটা লিখিবা তো সেকৰ বিপৰীত অনুপাত কি আছিল সেকৰ বিপৰীত অনুপাত আছিল 1 বাই cos এটুকু যদি ভাঙি দিয়া কি লিখিব পৰা যাব sin থিটা বাই বা sin a বাই cos a এটো a আছে a লিখিলা তাৰ পিছত চোৱা নেক্সট কি আছে 1 মাইনাস sin a এটো 1 মাইনাস sin a লিখি দিয়া নেক্সট ইয়াতে যদি চাও এই দুটা পৰা আমি এলসিএম লব পাৰি ইয়াতে cos a আৰু ইয়াতে কি আহিব 1 প্লাস sin a লিখিলো 1 প্লাস sin a তো এইবাৰ ইয়াতে কি আছে ইয়াতে আগৰ পৰা এটা 1 মাইনাস sin a আছে তেতিয়াহলে এবাৰ আমি পাই আছো প্লাস এবাৰ পাই আছো আমি মাইনাস তেতিয়াহলে এটা ফৰ্মুলা আছিল এলজেব্ৰাত যে a plus b whole into a minus b ইয়াৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ minus b স্কয়াৰ তেতিয়াহলে ইয়াতে লিখি দিয়া যে 1 স্কয়াৰ minus sin স্কয়াৰ a আৰু তলত কি আছে আগৰ পৰা cos স্কয়াৰ a আছে তো 1 স্কয়াৰ minus sin স্কয়াৰ তাৰ মানে কি 1 minus sin স্কয়াৰ তো এইটো ফৰ্মুলাৰ পৰা তুমি চাব পাৰা যদি ইয়াৰ পৰা তুমি ৰাইট সাইডত sin স্কয়াৰটো লৈ যোৱা কি পাবা cos স্কয়াৰ = 1 minus sin স্কয়াৰ cos স্কয়াৰ = 1 minus sin স্কয়াৰ তাৰ মানে ইয়াৰ পৰা লিখিব পাৰিবা তুমি cos স্কয়াৰ a আৰু তলতে কি আছে cos স্কয়াৰ a আগৰ পৰা আছে তো cos a / cos a মানে কিমান 1 এতিয়া সো ইয়াতে তলত কি আছিল cos আছিল তো তেতিয়ালে cos দুটাৰ পৰা এটা ক্যান্সেল কৰিলে ইয়াতে আমি কি পাম cos a পাই যাম তেতিয়ালে ইয়াৰ অপচন নাম্বাৰ আমাৰ ডি যেটো আছে হেতু শুদ্ধ হ'ব এতিয়া ইয়াতে cos নাথাকি কিনে 1/sec থাকিব পাৰে 1/sec আৰু cos ইকুৱেল হয় এটা নেক্সট আমি চাম কোশ্চেন নাম্বার 4 কি আছে 1 plus 10 স্কয়ারে ডিভাইডেড বাই 1 plus cot স্কয়ারে তো 1 plus 10 স্কয়ারে 1 plus cot স্কয়ারে তো ইয়াতে পোন প্রথমে কোশ্চেনটো লিখিলো কোশ্চেনটো আমাক ইয়াতে দিয়া আছে যে 1 plus 1 নাম্বার 4
1 প্লাছ 10 স্কোয়াৰ এ ডিভাইডেড বাই 1 প্লাছ কট স্কোয়াৰ এ। তেতিয়াহ'লে ইয়াৰ পৰা 1 প্লাছ 10 স্কোয়াৰে 1 প্লাছ কট স্কোয়াৰে, এইটো মানে আমি কি লিখিব পাৰিম 1 প্লাছ 10 স্কোয়াৰে 1 প্লাছ কট স্কোয়াৰে। তো এইটো পোনপ্ৰথমে চোৱা, আমি যদি চাওঁ এটা বস্তু যে আমাক ইয়াতে বনাব লাগে কি যে 1 প্লাছ 10 স্কোয়াৰে, 1 প্লাছ 10 স্কোয়াৰে মানে কি আছিল 1 প্লাছ 10 স্কোয়াৰে মানে আছিল সেক স্কোয়াৰে। তো তুমি এইটোক চেঞ্জ কৰি কিনে সেক স্কোয়াৰ এ লিখি দিয়া। আকৌ 1 প্লাছ কট স্কোয়াৰে, 1 প্লাছ কট স্কোয়াৰে মানে কি আছিল কসেক স্কোয়াৰে, ইয়াতে লিখি দিয়া কসেক স্কোয়াৰ এ। এতিয়া নেক্সট আমাৰ কামটো কি হ'ব, নেক্সট কামটো ইয়াতে যদি তুমি এটা কাম কৰা যে এই সেকক চেঞ্জ কৰা, সেকক কি লিখিব পৰা যাব 1 বাই কস স্কোয়াৰে, কাৰণ সেকৰ বিপৰীত কি আছিল কস, আৰু কসেকৰ বিপৰীত কি আছিল সাইন। তুমি এইটোক লিখিব পাৰা 1 বাই সাইন স্কোয়াৰ এ। তেতিয়াহ'লে 1 বাই কসেক স্কোয়াৰে আকৌ ডিভাইডেড বাই 1 বাই সাইন স্কোয়াৰে। তেতিয়া এইটোক উল্টা কৰিলে আমি এনেকৈ লিখিব পাৰিম না 1 বাই কস স্কোয়াৰ এ, আৰু এইটোক ইনটু কৰিলে উল্টা হৈ যাব, তেতিয়াহ'লে কি আহিব সাইন স্কোয়াৰ এ ডিভাইডেড বাই 1। তেতিয়াহ'লে ওপৰত পাই আছা সাইন স্কোয়াৰ এ আৰু তলত আহি আছে কস স্কোয়াৰ এ। এতিয়া সাইন স্কোয়াৰ বাই কস স্কোয়াৰ এ মানে কি আছিল 10 স্কোয়াৰ এ। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হৈ যাব 10 স্কোয়াৰ এ। তেতিয়াহ'লে ইয়াতে 10 স্কোয়াৰ এটো অপশ্যন নম্বৰ কিমানত দি আছে, অপশ্যন নম্বৰ ডিত দি আছে 10 স্কোয়াৰ এ। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হৈ গ'ল অপশ্যন নম্বৰ ডি। চ' এইটো ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 4ৰ বিষয়ে শিকিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 5ৰ পৰা আলোচনা কৰি যাম। কুৱেশ্যন নম্বৰ 5ৰ পৰা যিখিনি আছে বহুত ইম্পৰ্টেণ্ট প্ৰব্লেম হয়, ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিয়ে থাকে। চ' প্ৰতিটো প্ৰব্লেম এটা এটাকৈ চল্ভ কৰিম। চ' ভিডিঅ'বোৰ নিশ্চয় চাই ল'বা, ঠিক আছে, ধন্যবাদ।